हेलो फ्रेंड्स आपलोके थाम्बनेলত देखा पाइছে 819 নতুন পোষ্ট মুকলি হৈছে অসমত আৰু এটো আহিছে আপোনালোকৰ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইনষ্টিটিউটৰ পৰা এটো এটা গভট ৰেজিষ্টাৰ ইনষ্টিটিউট হয় আৰু এডভাৰটাইজমেন্টটো আহিছে আপোনালোকৰ 20 জুন তাৰিখত আৰু ইয়াৰ এপ্লিকেশন আৰম্ভ হৈছে 20 তাৰিখলৈকে ইয়াৰ এপ্লিকেশন চলিব জুন মাহৰ থাম্বনেলত দেখা পাইছে গোটেইখিনি দিয়া আছিল আৰু এটো চাই আপোনালোকে আহিছে আৰু আপোনালোকক কৈলো যদি আপোনালোকে 10 পাস বা হায়াৰ সেকেন্ডাৰী পাস বা বিএ পাস কৰি ঘৰতে বহি আছে আৰু যদি বিচাৰিছে যে এখন যিকোনো এটা জব যদি হয় 10000 15000 বা 20000 টকাৰ তেনেহলে আপোনালোকে দিনটো চলাব পাৰিব এনেকুৱা যদি ভাবি আছে তেনেহলে ভিডিওটো সম্পূৰ্ণ চাব পাৰে কাৰণ এটো আপোনাৰ কাৰণে উপকৃত হ'ব বুলি আশা কৰো এটো আহিছে কৈ দিলো হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইনষ্টিটিউট গভ ৰেজিষ্টাৰ এটা ইনষ্টিটিউট হয় আৰু এটো ইয়াত দিয়া আছে অসমীয়াতে নিয়োগ জাননী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইনষ্টিটিউটৰ বাবে সমগ্ৰ ধুবৰী বঙাইগাঁও চিৰাং গোৱালপাৰা কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কোঅৰ্ডিনেটৰৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে পদসমূহ ইয়াত কি থাকিব তিনিটা লেভেলৰ পদ থাকিব পোষ্ট থাকিব সাব ডিভিজনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ এছডি পিসি only graduate can apply আৰু আপোনালোকে যদি বিএ পাস কৰিছে গ্ৰেজুৱেট হৈছে only বিএ নহয় বিএসসি হলে হ'ব বিকম হলে হ'ব যদি গ্ৰেজুৱেট হৈছে তেনেহলে ইয়াত এপ্লাই কৰিব পাৰিব ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ ইয়াত যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেনেহলে ইয়াত এপ্লাই কৰিব পাৰিব তাৰ পিছত 3 নম্বৰত আছে ক্লাষ্টাৰ লেভেল প্ৰজেক্টৰ কোঅৰ্ডিনেটৰ ইয়াত যদি আপোনালোকে 10 পাস কৰে তেনেহলে এপ্লাই কৰিব পাৰিব পদসমূহ এসসি এসটি ওবিসি এমওবিসি জেনাৰেলৰ বাবে মুকলি থাকিব বয়সৰ সময়সীমা যেটো দিয়া আছে আপোনালোকে ইয়াত দেখা পাইছে বয়সৰ সময়সীমা এটো 18 বছৰৰ পৰা 48 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এপ্লিকেশনটো কেনেকৈ কৰিব হেয়া যি সকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব বিচাৰে তেওঁলোকে http://www.hrdionline.org.in ওয়েবসাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব মুঠ পদৰ সংখ্যা হৈছে 819টা আৰু ইয়াৰ এপ্লিকেশনৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম বা কমেন্ট সেকশনত পিন কৰি দি দিম আপোনালোকে ডাইৰেক্ট এই লিংকত ক্লিক কৰি এপ্লিকেশনটো কৰিব পাৰিব দৰমহা আকৰ্ষণীয় ইয়াত 8000ৰ পৰা আৰম্ভ কৰি 16000 লৈকে স্যালাৰি হ'ব চুক্তিপত্ৰ অনুযায়ী আবেদনৰ অন্তিম তাৰিখ 30 জুন লৈকে থাকিব আৰু ইয়াৰ বিষয়ত আৰু ডিটেইলছ যদি জানিব বিচাৰে তেনেহলে সাক্ষাৎকাৰ নিজৰ জিলাত অনুষ্ঠিত হ'ব আপোনালোকে যেটো মই থাম্বনেলত দি দিছো যে ভাইবা only written test নাই only ভাইবা অনুষ্ঠিত হ'ব আপোনালোকৰ সাক্ষাৎকাৰ হ'ব আৰু এটো নিজৰ জিলাতে হ'ব আৰু এই বিষয়ত আৰু বিতংভাৱে জানিবলৈ আপোনালোকৰ বিশেষ কেইটামান নম্বৰ দিয়া আছে ইয়াত সবিশেষ জানিবলৈ আপোনালোকে এই দুটা নম্বৰ ইয়াত দিয়া আছে দুটা নম্বৰত কল কৰি জানিব পাৰে মই এবাৰ গাই দিছো 9365599857 আৰু এটা হল 7002982536 এই নম্বৰত যোগাযোগ কৰিও আপোনালোকে আৰু বিতংভাৱে এটো জানিব পাৰে আশা কৰো আপোনালোকৰ এইখিনি ইনফৰমেটিভ যদি লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা সৰু পৰা ডাঙৰলৈ যিমানখিনি জব ইনফৰমেশন এডমিশন ৰিলেটেড অনলাইন এপ্লিকেশন ৰিলেটেড যিমানখিনি ইনফৰমেশন আহে আমাৰ চেনেলত আমি আপডেট দি থাকো গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এনেকুৱা আপডেট পোৱাৰ কাৰণে আমাৰ লগত থাকিব ধন্যবাদ